ৰাতিপুৱাই গা ধুই আহি বন্তিগছ জ্বলাই ললো আৰু ৰাতিপুৱা ভগৱানক প্ৰাৰ্থনা কৰি লোৱাৰ পাছত মনটো বহুত বেছি ভাল লাগে। আপোনালোক সকলোৰে মংগল কামনা কৰি আজি দিনটো আৰম্ভ কৰিছো। বন্তিগছ জ্বলোৱাৰ পাছতে এক গিলাচ পানী খাইছো, সদায় খোৱাৰ দৰে। আপোনালোকেও খাব ৰাতিপুৱা এক গিলাচ ঠাণ্ডা পানী। আৰু তাৰ পাছতে আহি গলো ব্লাড চাৰ্কুলেটিং মেচিনলৈ আৰু এইটো টাইমাৰটো অন কৰি মই 5 মিনিট সদায় দি লওঁ। 5 মিনিটে দিওঁ আৰু মোৰ আৰু সময় নহয় যে। এটা কথা নহয় বেটি, তোমাৰ জীয়েৰে মোক ফণী ক'ত পেলালে? ফণী নাই, মই এতিয়ালৈকে ফণী গুচাইয়ে পোৱা নাই। ইয়াতে থৈছিলো, ফণীখন নাই যে কি হ'ল? তুমি এতিয়া হাৰিছা নহয়, ভালকৈ চাবাচোন। আজি দুদিনমানৰ আগতে এগৰাকীয়ে মোক কমেণ্ট কৰিছিলে যে তেখেতৰ বোলে গাহৰি মাংস দেখিলে বৰ ঘিণ লাগে, তেওঁ বোলে ভাত খাব নোৱাৰে, বমি আহে। নাজানো তেখেতে কি কাৰণে তেনেকৈ ক'লে আৰু তেখেতে ক'ত বাস কৰে সেইটোও নাজানো। কিছুমানে নাখাব পাৰে সেইটো বেলেগ কথা, কিন্তু বমি আহি যোৱাকৈ ইমান ঘিণ লাগিবলগীয়া এইটো বস্তু আমি খাওঁ জানো? আজি লাই শাকে গাহৰিয়ে বনাইছোঁ। আজি অলপ সোনকালে উঠি ৰন্ধা বঢ়া কৰিলোঁ কাৰণে টিফিনটো নিজে ভৰাই লৈছোঁ। আনদিনে এইবিলাক মুনুৱে ঠিক ঠাক কৰি ধুনীয়াকৈ আনি দিয়ে। পানীও ভৰাই মেলি ল'লোঁ। তাই ঘৰ সাৰি আছে, মই বোলো এইকেইটা ময়ে কৰি লওঁ। সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ এওঁ চাহ খাইছে, বিচনাত বহি খাইছে বুলি নক'ব আকৌ দেই, ৰুমতে বহিয়ে খাওঁ আৰু এই কাপ মোৰ। তেওঁ খাইছে পকা মিঠৈ আৰু সেইটো কালি আনিছিলোঁ কি হয় নিমকি। চাওকচোন বাৰু মুখতে নুফুটিছে। এওঁ বৰ ভাল পায় নিমকি খাবলৈ। খালি মই আকৌ নাখাওঁ নহয়, এতিয়া মই 10 বজাতহে খাওঁ, সেইকাৰণে একদম খালী চাহকাপ খাই লৈছোঁ। বৰ গৰম হৈ আছে। চেংনাঙৰ পৰা একো বস্তু নথকা হ'ল। কালি চাগে ভুলক্ৰমে মই ইয়াতে ফণীখন থৈ গ'লো নেকি, তাই ফণীখন নি ক'ত পেলালে ক'ব নোৱাৰোঁ। এখন চেংনাঙে হেৰুৱালে, এতিয়া এখন মোৰ ফণী, এখন নিলে মুনুৱে। মাক জীয়েকৰ পৰা একো বস্তু নোপোৱা হ'লো। এতিয়া চিঞৰ বাখৰ কৰিলত মুনুৱে দি থৈ গৈছেহি, আকৌ লৈ যাব। এখন মানে তাৰে হ'ল আৰু নিয়াৰ পিছত আৰু সেইটো বস্তু কেতিয়াও নাপায়, যি বস্তুৱে নহওক। সোনকালে উঠি ৰান্ধি বাঢ়িও আজৰি হ'লো। অৱশ্যে ভাতকেইটা মুনুকো ৰান্ধিবলৈ কৈছোঁ, এতিয়া যদি ৰান্ধি থৈ যাওঁ ভাল নালাগিব ন খাবলৈ। ইমান ঠাণ্ডা হৈছে ন? আহি পেলাই পালোহি স্কুল। চাওকচোন বাৰু গৰমত ছোৱালীকেইজনীৰ অৱস্থা নাই, সেইকেইজনী ঘামি আছে পুৰা। সিহঁতক কম্পিউটাৰ ৰুমটোলৈ আনি অকণমান এই পঢ়াৰ পৰা আঁতৰাই পেলনীয়া বস্তুৰ পৰা কেনেকৈ 2-এটা বস্তু বনাব পাৰি তাকে শিকাইছিলোঁ। অত্যন্ত যেতিয়া গৰম হৈ আছিলে সেইকেইদিনতে এই ভিডিঅ'টো কৰিছিলোঁ। স্কুলত ছাত্ৰ ছাত্ৰীবোৰৰ পঢ়িবলৈও মন নোযোৱা এটা সময়, ইমানেই উৎকট গৰম। এইবাৰ নিচিনা গৰম সঁচাকৈ পোৱা নাই। স্কুলৰ পৰা আহি পালোহি, গাটো ধুই আহোঁ, তাৰপিছতে আপোনালোকক লগ পাম দেই। গা ধুই আহিলোঁ। কেতিয়াবা বিশেষ 2-এজনৰ কাৰণে কিছুমান কথা ভিডিঅ'ত ক'ব লগা হয়। তাৰ কাৰণে যিসকল মোৰ শুভাকাংক্ষী সেইসকলৰ ওচৰত বিশেষভাৱে মই ক্ষমা খুজিছোঁ। আৰু এতিয়া আপোনালোকক কৈছোঁ আচলতে হৈছিলে কি, যে মই যেতিয়া স্কুলৰ পৰা আহি পেলাই কিছুমান ভিডিঅ' দিওঁ, সেইখিনি সময়ত মই নকওঁ যে মই এতিয়া গা ধুই উঠিলোঁ বা এয়া মই গা ধুই পেলাই বাথৰুমৰ পৰা ওলাই আহিলোঁ। তেতিয়া কিছুমানে এনেকৈ কয়, আপুনি স্কুলৰ পৰা আহি পেলাই গা পা নোধোৱাকৈ পাকঘৰত সোমাই দিলে যে, আপুনি স্কুললৈ যোৱা কাপোৰযোৰকে যে এতিয়াও পিন্ধি আছে, আপুনি সলনি নকৰাকৈ যে পাকঘৰত সোমাই দিলে। তাৰ আগত মই ভিডিঅ'টো কৰাই নাছিলোঁ সেইদিনাখন। তেতিয়া আপোনালোকে কেনেকৈ জানিলে মই সেইযোৰ কাপোৰ পিন্ধিয়ে যে মই স্কুললৈ গৈছিলোঁ বা মই গা নোধোৱাকৈ যে মই পাকঘৰত সোমালোঁ, সেইটো কেনেকৈ ভাবিলে? আৰু দ্বিতীয় কথা হৈছে কি, কেতিয়াবা যদি আমি তেনেকৈ গৈ আহিব লগাও হৈছে, তেতিয়াও কিন্তু বিদ্যালয়খন মন্দিৰ হয়, মন্দিৰ। বিদ্যালয়খন যেনেকৈ আমি নামঘৰটো খুব আমি শুদ্ধভাৱে শুদ্ধ অন্তৰেৰে শুদ্ধ বুলি ভাবোঁ, ঠিক বিদ্যালয়খনো তেনেকুৱাই। লেতেৰা পেতেৰাকৈ আমি পাকঘৰত কেতিয়াও নোসোমাওঁ আৰু গা নোধোৱাকৈ আজিলৈকে কোনোদিন মই ৰন্ধা বঢ়া কৰি পোৱা নাই। আৰু ৰাতিপুৱা বন্তিগছ নজ্বলোৱাকৈ দিনটো আৰম্ভ কৰি পোৱা নাই। তেতিয়াহ'লে ভুল কোনখিনিত আপোনালোকে কওকচোন? ভুল সেইখিনিত যে আপোনালোকৰ চিন্তা শক্তিৰ অভাৱ। একেবাৰে বেয়া নাপাব, পুনৰবাৰ কৈছোঁ। এতিয়া মই গা পা ধুলোঁ, ধুই এতিয়া মই যাওঁ ভাত খাবলৈ। যিহেতু স্কুললৈ যাওঁতে মই ভাত নোখোৱাকৈ যাওঁ, আৰু আজি বোলে মুনুৱে মোৰ কাৰণে ৰৈ আছে। কেলৈ ৰৈ থাকিলে নাজানো, মই সদায় খাবলৈকে কওঁ। যি কি নহওক কথাখিনি অৱগত কৰিলোঁ, ভুল নাভাবিব, পুনৰবাৰ কৈছোঁ। কি কৰিছিলে? ফুফু যাবা? ক'ত যাবা ফুফু? মুনুক এনে মাৰি দেখুৱালে আৰু দেউতাকে পটককৈ তাই পিটিম কৈছে। মোক আকৌ কেলৈ পিটিম কৈছা? আয়ো মৰম কৰিছেচোন মাকক। আয়ো কলিজা, ইমান মৰমৰ মাকজনী দেখিলা? ঐ কান্দিব নকৰিবা, নকৰিবা, বুজি পোৱা হৈছে, নকৰিবা, নকৰিবা। নকৰিবা।
পলি যাও মোৰ দেহাত মই যাম নহয় আহা শুন আহা মই যাম আহা মই যাম নহয় ফুফু চোৱা মই ধুনু কাপোৰ পিন্ধিলো চোৱা চোৱা মই ধুনু কাপোৰ পিন্ধিলো তোমাৰ চুলিখিনি বান্ধি পেলাই আছে হাই কৈ দিছে হাই এনেকৈ হাই ওচৰলৈ গৈ পিনে কৈ গৈছো আজিকালি মই একো নাই কোৱা নহয় দেহা শুনটো আছে ভাত খাবলৈ শুনটোৱে মই টেবুলত খাই দিওঁ কেনেকে যে এদিন এদিনকে আমাৰ ছোৱালীজনী ইমান ডাঙৰ হলেও চব বুজি পোৱা হ'ল অ আইজনী দাইল দাইল আনো দাইল দাইল নালাগে আলু মাংস লাই শাক হলে তাইক দাইল নালাগে অকণমানিজনীও আধাৰ কাৰ্ডৰ কিবা কাম আছে সেইটো কাৰণে যায় তাইক লৈয়ে যাব কিন্তু তাই ভাবি লৈছে যে তাইক নিনিয়ে একদম পুৰা কান্দিবলৈ লাগি গৈছে দেউতা নাযায় বুলি গম পাইছে যে সেইকাৰণে যাবলৈ বেয়া পাইছে নকন্দুৱাবা অ নকন্দুৱাবা অ বাই 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 সোমাই দি দিয়া মই যাব সময়ত কথা কৈছে অ ভাই এইখিনি থৈ দিয়ক মই ধুমহি দেই অ এই গৰমত বাৰু তাইও এঠালে গৈছে কেনেকুৱা লাগিব বাৰু বাচনখিনি আকৌ সেইখিনিয়ে ধুবলৈ চুগাৰ থকা মানুহে একেবাৰে খালী পেটত থাকিব নালাগে এইফালে হৈছে ভজা পিঠা গাখীৰ উতলাইছোঁ গৰম গাখীৰ ভজা পিঠাত দি পেলাই কেতিয়াবা খাইছেনে খায় আমাৰ গাঁৱৰ মানুহবিলাকে প্ৰায়ে খায় আগৰ পৰাই খায় কিন্তু টাউনৰবিলাকৰ ওচৰত আৰু ইয়াতকৈ বেলেগ বেলেগ ধৰণৰ বস্তু থাকে কিন্তু তথাপিও এই ভজা পিঠাৰ সোৱাদটো যিয়ে এবাৰ পাইছে সি কিন্তু এৰিব নোৱাৰে ৰুমতে বহি মেলি ইয়াতে চাহ খাম ভজা পিঠা আনিছোঁ লগত আনিছোঁ কালি অনা নিমকি মই নিমকি খোৱাই নাই খামহে এতিয়া ভজা পিঠা এটা কাহিনী এটা আছে পিছে সৰু ল'ৰা ছোৱালী কপালে গ'লে যে আপোনালোকে কয় নাই কেতিয়াবা অ আমাৰ ল'ৰাটোৱে এইবোৰ নাখায় দেই মনত পৰিলে এতিয়া হাঁহি উঠে আমাৰ বাবলু যেতিয়া সৰু হৈ আছিলে আমি মানে হেৰি ৰোৱনী মাতিব গৈছিলোঁ দেই মানুহৰ ঘৰত ভজা পিঠা এনেকৈ বনাই থৈছে আৰু ল'ৰাটো লৈ আহিলি আৰু কি দিম হয় এনেকৈ কৈছে এই গৰম পানী দি দিছোঁ আৰু এনেকৈ পিঠাকে অকণমান খা কৈছে মই বোলো বাইদেউ নেখায় এইবিলাক নিদিব বোলো আমাৰ ল'ৰাই ক'ত এইবোৰ নেখায় ইহঁতি এনেকৈ কৈছোঁ ঘৰত মানে পূৰা গাখীৰ চেনি নিদিলে নাখায় নহয় যিমানখিনি দিলে গোটেই বাটি খাই দিলে নহয় বাবলে তাৰপিছত ইমান লাজ পাইছোঁ তই বোলে নাখায় বুলি কৈছিলি এতিয়া দেখিছোঁ নাই বোলে ল'ৰাটোৱে কেনেকৈ ইমান ধুনীয়াকৈ খালে বোলে আকৌ অকণমান দি দিওঁ বুলি কৈছে আকৌ অকণমান দি দিলে আকৌ খাই দিলে নহয় এনেকুৱা হৈছে নে আপোনালোকৰ ল'ৰাবোৰৰ লগত ক'বচোন নক'ব কেতিয়াও নক'ব বেলেগৰ ঘৰত নাখায় বুলি ঘৰত নোখোৱা বস্তুটো ল'ৰাই বেলেগৰ ঘৰত খাই দিয়ে কল কাটিলে বৰ্তা ঘৰ দেখিলা শুন বৰ্তা ঘৰ কল কাটিলে জাহাজী কল যাম দেই শুন আমাৰ অ বৰ্তা আহি পেলাই গ'ল মাতি আছে সবাই সেয়া আছো কোৱা অ বমা ইহঁতৰ ঘৰলৈ যাবলৈ লাগে এইফালে টিংখন পাৰ হৈ অকল যাবলৈ বিচাৰে গৰম দে নালাগে দে ইমান গৰম এইটো টেম্বু ৰ'দটো লুকোৱাৰ পাছতহে অকণমান ঠাণ্ডা এটা আহিছে হাই কৈ দিয়া শুন হাই এনেকৈ দে মই উঠিলো এতিয়া যাবা ৰবা এতিয়া এই নহ'ব আৰু পাই লোৱা যা বাপেকৰ যে এতিয়া মই নোৱাৰো এতিয়া নমাব লাগিব একদম বাপেকৰ যে আমাৰ এওঁ আৰু এই ভাগৰ চেওঁটো কেনেকুৱা গম পায় নে কিবা এটা কাম আপুনি কৰিবলৈ ল'ব কামটো কৰি শেষ নহ'ব মানে বস্তুটো নি পিনে একদম নিৰ্দিষ্ট জেগাত থৈ দিবগৈ কলবিলাক যেতিয়া কেঁচা হৈ থাকে নহয় এনেকে কলবোৰ কি কয় আমি এনেকে পলিথিনত সোমোৱাই ৰাখোঁ এনেকে বেলেগ কিবা দৰৱ চব দিব নোৱাৰি পলিথিনত যেতিয়া সোমোৱাই থোৱা হয় নহয় তেতিয়া মানে সোনকালে পকে ইয়াতে আমাৰ 1 খিনিমান আছে পলিথিন মই আনি পেলাই থলোহে 1 খিনি ভৰালেহে 1 খিনি ভৰাবলৈকে আছে একদম জেগাত নি পিনে থৈ দিলে নহয় বাপেকৰ যে তুমি যে মোৰ ফণীখন যে ক'ত পেলাইছিলা কোৱাচোন এতিয়া যে মই পালোঁ ফণীখন যে মোৰ নাইকিয়া কৰি দিছিলা তুমি ক'ত পেলাইছিলা আকৌ নিদিওঁ ৰ'বা মা ভাগৰ ফণীখন দি দিওঁগৈ ৰ'বা দেই তুমি দি দিবা এতিয়া মা ভাগৰ ফণীখন তুঠু নকবা দেই তুঠু নকবা ব'লা বাথৰুমত যাওঁ ব'লা আকৌ আহিম ব'লা আৰু এখন লোৱাচোন তুমি এখন মাক দি দিয়াগৈ এখন মাক দি দিবা ব'লা মা আকৌ মা দি দিয়া মাক দি দিয়া এখন
দি দিলো দে তোমাৰ ফণী একদম সঞ্জাই দি দিছো আৰু পিছত মোক নকবা এইখন পালো নহয় প্ৰায় কিমাননো কাম দিয়ে অ লুকুৱাই থৈছিলে আমাৰ দেহাই মোক উলিয়াই দিলে বোলা ও ইয়াত দেউতা শুই আছে দেউতা এচিটো পোনে পোনে লৈ শুই আছে সেইটো কথা দি দিয়া দেউতাক দি দিয়া আহা এতিয়া আহা এইফালে আহা ওলাই আহা বাই 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 বাথৰুম কোনফালে ব'লা বাথৰুমত চুচু কৰিব লাগিব দেই দৰ্জাখন খোলাচোন হয় হুকটো খোলা আকৌ খোলা পাৰিছে দেই নোখোৱা থৈ দিওঁগে নহয় দৈ খুৱাব লাগে খুৱাব লাগে ৰবা মই ধৰি দিম যদি ভালকে খুৱাব নাজানিলে আকৌ চাবা আকৌ নাতিনীয়ে দাবী কৰিব দৈতিয়াক আইতাকে দাবী পূৰণ কৰিব সৰু সৰু দাবীবোৰ সেইবোৰে শৈশৱৰ মিঠা মিঠা স্মৃতি এদিন চেংটেঙে চাব মোকনো কেনেকে ডাঙৰ কৰিছিলে দৈ আইতাহঁতে আৰু চাই পেলাই তেতিয়া অন্তত বুজি পাব ভাত খাবলৈ মাতিছা ঔটেঙা দাইল বনাইছো ঔটেঙা দাইল আৰু এইফালে ভেন্দি আলু ভাজি ইয়াতো দাইল আছিলে ইয়াত মাছ আছিলে ধেৰ আছে গোটেই কেৰাহীয়ে কেৰাহী কিন্তু সেই এখন এৰি থৈ গলা মুনুৱে ভাত খাবলৈ কৈছে বাঢ়ি মেলি দিলে এতিয়া মই খাই লওঁ তেতিয়াহ'লে দেই আমাৰ মুনুও খাব অলপমান পিছত মই দাইল নাখাওঁ পাই কেলে জানো দাইল খাবলৈ মন নাই যোৱা ভাবিছিলো তিৱা ভাত খাম বুলি ইমান বোলো মন গৈছে তিৱা ভাত খাবলৈ কিন্তু আমাৰ মানুহবিলাকে প্লেনিং কৰিছে বোলে কাইলৈ তিৱা ভাত খাব চেংমেঙৰ কাৰণে মুনুৱে পিঠা বনাই দিলে আৰু মই ভাত পানী খাই আজৰি হৈ গলো কিন্তু তাৰ পাছত আমাৰ ঘৰত এটা বৰ ধুনীয়া বস্তু আহিছে এইটো হৈছে মাছ আমাৰ কাষৰ ঘৰৰ ল'ৰাটোৱে আমাৰ ভতিজা ল'ৰাই হয় বাৰু কিবাৰে নৈ যে ইমান মাছ পায় নহয় এইটো শ'ল মাছ নেকি নহয় শাল মাছ এইটো শাল মাছ এটা পালে তাইহঁতে এতিয়া ভাজিব মেলিব মই চেংনাঙক খুৱাওঁগে আইতাকজনীয়ে আগে খালে আইতাকে এতিয়া নাতিনীয়েকক খুৱাব তাৰপিছতে আৰু বাপেকে পুতেক দুজনে জীয়েকজনীয়ে এতিয়া ভাত খাব গতিকে আমি বিদায় লৈ দিওঁ সুদা ভাত নাই খোৱা হাঁহৰ মাংস আছিলে ইমান খেলি আছে ভিতৰত আৰু তাইক আকৌ নেদেখুৱাওঁকে দৈতিয়াকৰ লগত খেলি আছে মই তাইৰ কাৰণে মানে এতিয়া পানীয়ে ধুনীয়াকে কি কি দিব লাগে বাচন বৰ্তন আমাৰ ৰুমলৈকে লৈ যাওঁ তাতে খুৱাওঁগে মনো এনেকে দি দিয়া বাই বাই